নমস্কাৰ, গুড মৰ্ণিং অসম, সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'টোলৈ। চ' বহুতৰে কমেণ্ট আহিছে 10 মিনিট 15 ছেকেণ্ডত ৰানিং কৰা ল'ৰাটো ফাইনেল টাইম কিমান হ'ল বা ফাইনেল মাৰ্ক কিমান হ'ল বুলি বহুতৰে কমেণ্ট আহিছে। তাকে মই আজি ৰিপ্লাই কৰিবলৈ আহিছোঁ। আৰু ফাইনেলি তাৰো ৰানিং কৰা হ'ল, তাৰো ৰানিং ফাইনেলি হ'ল। তো তাৰে মই পাৰফৰ্মেঞ্চ আপোনালোকৰ মাজত লৈ আনিছোঁ। তো তাৰে মাজত এটা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক এটা কথা জনাই দিব বিচাৰিছোঁ, যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ। তাৰপাছত আজি 18 নৱেম্বৰ তাৰিখে ফাইনেলি আজি কামাণ্ডোৰ এডমিট কাৰ্ড আহি গৈছে, মোৰো আহি গৈছে। মোৰ আছে ডিচেম্বৰ 20 তাৰিখত আছে, আপোনালোক কিমান তাৰিখে আছে জনাই দিব। তাৰে মই 10 মিনিট 15 ছেকেণ্ডত সোমোৱা ল'ৰাটো বহুতৰে কমেণ্ট আহিছে, তাকে মই ৰিপ্লাই কৰিবলৈ আজি পাৰফৰ্মেঞ্চ স্লিপখন লৈ আনিলোঁ। তাৰ নৰেশ পায়েং আছিলে নামটো, তেখেতৰ নামটো আছিলে নৰেশ পায়েং। তাৰ পাৰফৰ্মেঞ্চ স্লিপখন আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে। তাৰে মই পাৰফৰ্মেঞ্চ স্লিপখন আজি আপোনালোকৰ লগত কমেণ্ট কৰাৰ কাৰণে আনিলোঁ। তো বহুতৰে কমেণ্ট আহিছিলে, তাকে মই আনি দিছোঁ। তো প্ৰথমতে মোৰ ৰানিঙত কিমান পাইছে, লং জাম্পত কিমান পাইছে বা চি নামত কিমান মাৰিলে, চবখিনি আপোনালোকৰ মাজত মই আজি আলোচনা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল লাগে লাইক এটা কৰি দিব। চ' পোনপ্ৰথমতে আজি আমি ৰানিঙৰ পৰা ষ্টাৰ্ট কৰোঁ। সি ৰানিঙত কিমান পাইছে? সি ৰানিঙত পাইছে আমাৰ যিহেতু 32 মিটাৰ আছাম পুলিচত ABUBত 32 মিটাৰ ৰানিং, যিহেতু আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত প্ৰায় 400 মিটাৰ ট্ৰেক হয়, যিহেতু আমাৰ 8 পাক ঘূৰিব লাগে, 8 পাক ঘূৰিছে। এই টাইম লাগিছে 10 মিনিট 50 ছেকেণ্ড লাগিছে। মাৰ্ক পাইছে 16.40 পাইছে। এটা ধুনীয়া মাৰ্ক পাইছে, 16.40 পাইছে, 10 মিনিট 50 ছেকেণ্ডত সোমাইছে। ধুনীয়া মাৰ্ক এটা পাইছে, বহুত মাৰ্ক এটা পাইছে। নৰেশ পায়েং আছিলে, তেখেতৰ মানে অকণমান তেতিয়া গাটো মানে তাৰ স্বাস্থ্য অসুস্থ হৈ আছিলে তেখেতৰ, এইটো কাৰণে অকণমান ৰানিং টাইম বেছি লাগিলে তাৰ মানে। য'ত নেকি আগতে 10 মিনিট 15 ছেকেণ্ডত সোমাই আছিলে, আমি প্ৰেক্টিছ কৰা আপোনালোকে নিশ্চয় দেখিছে ভিডিঅ'টো। বহুতখিনি ভিডিঅ' আপোনালোকে মৰম দিছে, আৰু কোন এই ভিডিঅ'টো চাইছে নিশ্চয় দেখিছে। মই আপোনালোকক লাইভ প্ৰুফ দেখাই দিছোঁ। এদিনত 10 মিনিট 15 ছেকেণ্ডত সোমাই দিছে 400 মিটাৰ ট্ৰেকত। আমাৰ যদি বিশ্বাস নকৰে, আমাৰ লখিমপুৰ হাতীলিং ফিল্ডত, আপোনাৰ হাতীলিং ফিল্ড বুলি এটা আছে, সেই প্লে'গ্ৰাউণ্ডত আমাৰ 400তকৈ অলপ বেছি আছে। তাতে সি সোমাই দিছে 10 মিনিট 15 ছেকেণ্ডত সোমাই দিছে 32 মিটাৰত। তো তাতে কি হ'ল জানে, ইমান টাইম লাগিলে 10 মিনিট 50 ছেকেণ্ড সি লাগে। তো এইটো কাৰণে তাত মানে ফিল্ডটো মই আপোনালোকক আগৰ ভিডিঅ'ত ঘূৰাই দিছোঁ, ফিল্ডখন অৱস্থা কেনেকুৱা। তো এইটো কাৰণে ইমান টাইম লাগিলে। তো ধুনীয়া মাৰ্ক পাইছে, হ'লেও 10 মিনিট 50 ছেকেণ্ড সোমাইছে পাইছে। সেই ৰানিঙত মাৰ্ক পাইছে 16.40 পাইছে। আৰু সি লং জাম্প মাৰিছে, ফাৰ্ষ্ট ইনিঙত লং জাম্প মাৰিছে 477 চেণ্টিমিটাৰ। তাৰপৰা ছেকেণ্ডত পাইছে আকৌ 481 চেণ্টিমিটাৰ। আৰু তাৰ তাত আউট হ'ল। তাৰ মানে লং জাম্পত এক্সেলেণ্ট নহ'ল, লং জাম্পত পাইছে সি 18.12 পাইছে, 18.12 পাইছে। তো লং জাম্পত সি এক্সেলেণ্ট নামাৰিলে, এই লং জাম্পত এক্সেলেণ্ট নমাৰ কাৰণে সি 18.12 পাইছে। তাৰপাছত চি নামততো কি ক'ম আৰু, চি নামততো চবৰে এক্সেলেণ্ট হয়, 14 বাৰটো কেনেকৈ চবৰে 14 বাৰটো এক্সেলেণ্টে হয়। তো এইটো কাৰণে সেই টোটেল মাৰ্ক পাইছে। এতিয়া তাৰ হাইটটো আছে 160 চেণ্টিমিটাৰ, ইমানখিনি আইডিয়া আছে। নৰ্মেল চাইজ 80 আছে। তাৰপিছত সি পলাইছে 6 চেণ্টিমিটাৰ পলাইছে, ধুনীয়া মাৰ্ক, ধুনীয়াকৈ পলাইছে। তাৰপাছত সি পাছ হয়। টোটেল মাৰ্ক হৈছে তাৰ 54 আপোনাৰ কিমান হ'ব, 54.52 হ'ব তেখেতৰ মাৰ্ক। টোটেল মাৰ্ক হ'ল 54.52 টোটেল মাৰ্ক হ'ল নৰেশ পায়েঙৰ। আমাৰ আপোনালোকে নিশ্চয় ভিডিঅ'খিনি চাইছে, নৰেশ পায়েং বুলি আমাৰ 10 মিনিট 15 ছেকেণ্ডত সোমোৱা ল'ৰাজন কি হ'ল বুলি কমেণ্ট কৰাৰ কাৰণে আজি ভিডিঅ'তে মই ৰিপ্লাই দিলোঁ। সেইটো তেখেতে পাইছে 54.52 পালে। তো তাৰ অকণমান স্বাস্থ্য অসুস্থ হৈ আছিলে হোৱাৰ কাৰণে, তো তেখেতে ইমান ৰানিং কৰিব নোৱাৰিলে। তো হ'লেও আপোনালোকৰ মাজত মই আপোনালোকে কমেণ্ট কৰাৰ কাৰণে ভিডিঅ'টো লৈ আনিলোঁ। তো ধুনীয়া মাৰ্ক পাইছে, হ'লেও 54টো এটা ক'বলৈ গ'লে বহুত ডাঙৰ মাৰ্ক। ক'বলৈ আমাৰ ইমানখিনি পোৱা ল'ৰাও নাই 54টো, সেইটো কাৰণে বহুত ধুনীয়াকৈ মাৰিছে আৰু বহুত ধুনীয়াকৈ মাৰিছে। চ' এইটো কাৰণে ধুনীয়াকৈ মৰাৰ বাবে ধন্যবাদ। তো আজি ভিডিঅ'টো ইমানতে আছিলে। ভিডিঅ'টো ভাল লাগে, যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকৰ কিমান পাইছে আপোনালোকে কমেণ্ট কৰি জনাব, তেতিয়া মই এটা কাটক বনাব পাৰোঁ, কাটক লিষ্ট এটা বনাব পাৰোঁ। যদি আপুনি OBC হয়, OBC যদি হয় আপুনি
OBC বুলি OBC মই ইমান পাইছোঁ বুলি কমেণ্টত লিখি আপোনালোকে জনাই দিলে তেতিয়া মই এটা কমেণ্ট এটা কাটং লিষ্ট এটা বনাব পাৰিম যদি ST হয় আপুনি ST বুলি ST মই ইমান পালোঁ বুলি কৈ পিনে আপোনালোকে কমেণ্টত কৰিব তেতিয়াই মই এটা কাটক ভিডিঅ' বনাব পাৰিম তো এইটো কাৰণে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল লাগে তো বাই বাই।